নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ আন এটা নতুন ভিডিঅ' যে আমি সচৰাচৰ বিভিন্ন অভিভাৱক তথা গাৰ্জিয়ানবিলাকৰ পৰা এটা কথা আমি প্ৰায় শুনি থাকোঁ যে মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে পঢ়া শুনাত ভাল, যিকোনো এটা পঢ়িব দিলে ইয়াৰ সোনকালে মুখস্থ হয় বা অংক এটা কৰিব দিলে ঘৰত পটককৈ কৰি দিয়ে বা কিবা এটা লিখিব দিলে মানে জলদি জলদি লিখি দিব পাৰে। কিন্তু দেখা যায় যে সেইজন ল'ৰা বা ছোৱালীয়ে পৰীক্ষাৰ যিটো বহীত সেই বহীত নম্বৰখিনি কমকৈ আহে। তাৰ মূল কাৰণটো কি? মই মোৰ তাৰে সেই অভিজ্ঞতা ভিত্তিত কেইটামান দিশ মই অনুকুয়াই এই ভিডিঅ'টো সাজু কৰিছোঁ। আহকচোন চাওঁ কি পদ্ধতিৰ অৱলম্বন কৰিলে আমি ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাৰ মূল্যায়নৰ বহীত নম্বৰখিনি আমি বঢ়াব পাৰিম। এক নম্বৰত মই ক'ব খুজিছোঁ যে ল'ৰা ছোৱালীখিনিক যিখিনি বস্তু আপোনালোকে জ্ঞান দিব বিচাৰিছে বা পঢ়াব বিচাৰিছে সেইখিনি আপোনালোকে যিবিলাক প্ৰনাউন্সিয়েশ্যনবিলাক আছে, উচ্চাৰণবিলাক শুদ্ধভাৱে তেওঁলোকক পঢ়াবলৈ যত্ন কৰিব। যিটো গল্প বা যি এটা কথা বা বাক্য যিখিনি আপুনি পঢ়ালে তাক পঢ়াৰ পিছত সেইখিনি পাৰিলে আপোনালোকৰ ঘৰৰ যিটো ভাষা সেই ভাষাৰে তেওঁক বুজাই দিয়ক। গল্পটোৱে হওক বা বাক্যটোৱে হওক বা তাৰ শব্দৰ অৰ্থখিনিয়ে হওক, তেওঁক নিজৰ ঘৰৰ ভাষাৰে এবাৰ পাৰিলে বুজাই দিব। তাৰপিছত হ'ল কি, তেওঁক সেই বস্তুখিনি মুখস্থ কৰিবলৈ বা তেওঁক এবাৰ নিজে পঢ়িবলৈ দিয়ক আৰু আপুনি তাত যত্ন সহকাৰে ধৈৰ্য সহকাৰে বহি থাকক যে তেওঁ পঢ়োঁতে কিবা ভুল কৰিল নেকি। তাৰপিছত হ'ল যে যেতিয়া তেওঁ পঢ়াখিনি পঢ়িব পাৰিলে বা আপুনি অলপ তেওঁক সহায় কৰিছে, সেইকাৰণে সি পঢ়িব পাৰিছে, এতিয়া তেওঁক কি কৰিব, বাচ্চাটোক আপুনি লিখিবলৈ দিয়ক। এবাৰ পঢ়িছে তাক 3বাৰ লিখিবলৈ দিয়ক। 3বাৰ আপুনি তাক লিখিবলৈ দিয়ক। প্ৰথমে যেতিয়া সি লিখিব যে মুখস্থ হৈছে, মুখেদি ক'ব আৰু সি লিখি থাকিব। তাৰ পাছত দ্বিতীয়তে যেতিয়া তেওঁ লিখিব দিব, বোলে এইবাৰ তুমি মুখেদি একো নহয়, তুমি যিখিনি তুমি পঢ়িলা সেইখিনি তুমি লিখি দিয়া। তাৰ পাছত তৃতীয়বাৰো সি লিখিব। লিখাৰ পাছত আপুনি কি কৰিব, সেই বহীটো তেওঁক এবাৰ দিব, বোলে তুমি অলপ চোৱাচোন ক'ত ক'ত তোমাৰ ভুল হ'ল, এইখিনি শুদ্ধ উত্তৰ আৰু তুমি এইখিনি লিখিছা। এক নম্বৰতে তেওঁ যিখিনি মুখেদি কৈ যিখিনি বস্তু তেওঁ লিখিছে, চাব যে তাত 2, 3, 4, 5টামান ভুল ওলাই গৈছে। তাৰ পাছত যেতিয়া চাব যে তেওঁ মুখেদি নমতাকে মুখস্থখিনি তেওঁ লিখিছে, তাত 2টা এটা কম আহিছে। 3 নম্বৰত আপুনি চাব যে হয়তোবা এটা ভুল কিবা কাৰণত ৰৈ গৈছে। এনেকুৱাকৈ তেওঁ যিমানে পঢ়িছে তাতকে বেছিকৈ তেওঁক লিখিবলৈ যত্ন কৰক, তাক লিখাবলৈ বেছি আপোনালোকে প্ৰয়াস কৰক। ঘৰত যিমান পঢ়িব তাতকে যাতে এটা কিবা বাক্য পঢ়িছে তেওঁ 4বাৰ লিখক, 5বাৰ লিখক। তেনেহ'লে হ'ব কি, যিমানে লিখিব সিমানে তেওঁৰ মেমৰিত বস্তুখিনি ছেভ হৈ থাকিব। এইটো দীৰ্ঘমেধি যিটো আমাৰ স্মৰণ শক্তি সেইখিনি বৃদ্ধি কৰাত সহায় কৰিব। আৰু যদি নিলিখে তেতিয়া তেওঁৰ বানানবিলাক যে আছে, এই বানানৰ কাৰণে পৰীক্ষাৰ বহীত দেখা যায় যে বানান ভুল হৈছে, কেতিয়াবা কিবা এটা শব্দ বা ৱাৰ্ড এটা এৰি থৈ গৈছে, কাৰণ কি তেওঁ লিখা নাছিলে, ঘৰত ভালদৰে প্ৰনাউন্সিয়েশ্যনখিনি উচ্চাৰণখিনি ভালদৰে কৰা নাছিলে, তাৰপিছত নিজৰ ভাষাত গল্পটো বা বাক্যটো বুজি পোৱা নাছিলে। এইবিলাক একোটা কাৰণ হ'ব পাৰে। গতিকে মই যিখিনি কথা আপোনালোকক ক'ব খুজিছোঁ, ইয়াৰ মূল কথাখিনি হ'ল যে বাচ্চাক শুদ্ধ উচ্চাৰণভাৱে আপোনালোকে পঢ়াওক। বাক্যটোৱে হওক বা গল্পটোৱে হওক, সেইটোক আপোনালোকে নিজৰ ভাষাত এবাৰ বুজাই দিয়ক। তাৰ পাছত এবাৰ পঢ়িলে 3 বা 4বাৰ তেওঁক লিখিব দিয়ক আৰু তেওঁকে চেক কৰিব দিয়ক ক'ত ক'ত ভুলটো ওলাইছে। তেতিয়া সেই ভুলটো ওলোৱাৰ কাৰণে আৰু ৰিপিট লিখিব। লিখোঁতে এনেকুৱা হ'ব যে তেওঁৰ ভুলখিনি নাইকিয়া হৈ যাব। তেতিয়া চাব সেইটো তেওঁৰ কাৰণে লং টাৰ্ম যিটো স্মৰণ, এই লং টাৰ্ম স্মৰণীয় হৈ থাকিব। তেতিয়া পৰীক্ষা 3 বা 4 মাহ পাছত হ'লেও পিছত এই পৰীক্ষাখিনিত তেওঁ চাব যে এই বানানখিনিও ভুল হোৱা নাই বা কতো এটা শব্দও তেওঁ এৰি থোৱা নাই বা কতো তেওঁ একো গেপ দিয়া নাই। আৰু এনেকুৱা অভ্যাসটো কৰিলে লাহে লাহে তেওঁৰ স্মৰণ শক্তিখিনিও বাঢ়ি আহিব আৰু মূল্যায়নৰ বা পৰীক্ষাৰ বহীত তেওঁৰ নম্বৰখিনি পাবলৈ সক্ষম হ'ব। গতিকে বন্ধুসকল, মোৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে দয়া কৰি অলপ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেছিকৈ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।